নমস্কাৰ, আসসালামু আলাইকুম। তো আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ সকলো টিম মেম্বাৰ আমি সকলোৱে ভালেই আছোঁ। তো যোৱা কিছুদিনমান আগত আপোনালোকৰ মাজত আমি এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো আমি এনেকৈ বনাইছিলোঁ যে আমি গছ গছনিৰ ওপৰত বনাইছিলোঁ, যে আমি আমাৰ অসমত আমাৰ ডিষ্ট্ৰিক্টত বহুত ধৰণৰ মানে গছ গছনি কটা হৈছে, তাৰ ফলত আমাৰ গৰম বৃদ্ধি পাইছে। তো আমি সেই মৰ্মে আজি আপোনালোকক এটা আমি কথা দিছিলোঁ যে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্টৰ ওপৰত ভিত্তি কৰি আমি আমাৰ চহৰত বিভিন্ন ঠাইত আমি গছপুলি ৰুম। তো আপোনালোকে আমাক যিখিনি সহায় জনাইছে তাৰ কাৰণে আপোনালোকক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ ভিডিঅ'ৰ লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ জৰিয়তে আমি যিখিনি পাৰিছোঁ, আপোনালোকৰতো যিখিনি কৰিছে আমি সেইখিনিতো কৰিছোঁ, আৰু আমাৰ টিমৰ ফালৰ পৰা আমি বহুত সংখ্যক গছপুলি আনিছোঁ। তো এই গছপুলিখিনি এতিয়া আমি কি কৰিম, আমাৰ যিখিনি আমি টিম মেম্বাৰ আছোঁ, আমি এই টিম মেম্বাৰখিনি আমাৰ গোৱালপাৰা চহৰৰ বিভিন্ন ঠাইত য'ত গছপুলিৰ সংখ্যা একেবাৰে নহয় মানে নাইকিয়া, সেই ধৰণত আমি ৰাস্তাত আমি যাম আৰু আমি সেই ধৰণৰ ঠাইত গৈ পিনে আমি সৰু সৰু গছপুলিবোৰ ৰুম। এতিয়া আমাৰ টমটমো আহিছে, আমি টমটমত আমাৰ যিবোৰ আমাৰ গছপুলি আছে বা আমাৰ টিম মেম্বাৰসকল সেইপিনে আৰু কিছুমান টিম মেম্বাৰ ৰৈ আছে। তো তাৰ কাৰণে আমি এতিয়া আমাৰ 80% কাম মানে শেষ হৈছে, আৰু তেতিয়া আমি আমাৰ টমটমৰে আমি গুচি যাম আৰু আপোনালোকে আমাৰ লগত বলক, আমি আমাৰ গোৱালপাৰা চহৰৰ বিভিন্ন ঠাইত আমি কেনেকৈ আমি গছপুলি ৰুওঁ, কেনেকৈ কি কৰোঁ আপোনালোকে চাই থাকিব। তো আমি এতিয়া আমাৰ যি আমাৰ মাউণ্ট এভাৰেষ্ট কোঅপাৰেটিভ ছ'চাইটি আছে, আমাৰ ছ'চাইটিত আমি কিছুমান চেফটি ঠাইত আমি গছপুলিবোৰ ৰাখিছিলোঁ। তো এতিয়া আমাৰ টিমৰ মেম্বাৰসকলে, আমাৰ ছাৰ আছে, আমাৰ সকলো মেম্বাৰসকলে আমি এতিয়া গছপুলিখিনি উঠাই আছোঁ, আপোনালোকে চাই আছে। তো এতিয়া আমি আমাৰ গোৱালপাৰা চহৰত বিভিন্ন ঠাইত যাম, য'ত মানে গছপুলিৰ মানে সেনেকুৱা ৰাস্তা ঘাটত গছপুলি নাই, আমি তেনেকুৱা ঠাইত গছপুলি ৰুম। তো আপোনালোকে চাই থাকক। চাওক, আমাৰ এইখন টমটম আছে, টমটমত আমি আমাৰ এই গছপুলিবোৰ আমি ষ্টক কৰিছোঁ, আৰু ইয়াৰ পৰা আমি এতিয়া আমাৰ সকলো টিম মেম্বাৰসকল, কিছুমানে আমি বাইকত যাম, কিছুমানে আমি টমটমত যাম, কিছুমানে আমি গাড়ীত যাম। তো আমি এনেকৈ যাই সেনেকৈ আমি ৰাস্তাত বিভিন্ন ঠাইত আমি গছপুলি ৰুম। তো আপোনালোকে চাই থাকক। আৰু আমি আমাৰ মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ সৌজন্যত যিটো আমি আমাৰ টিমৰ মেম্বাৰসকলে আছোঁ, তো সকলো মেম্বাৰখিনি আমি এতিয়া গোৱালপাৰা চহৰৰ বিভিন্ন ঠাইত আমি যাই গছপুলিবোৰ ৰুম। আপোনালোকে চাই থাকক আৰু আমাৰ লগত কৰক। তো চাওক, আমি আমাৰ গছপুলিবোৰ ৰোৱাৰ কাৰণে কি যা কৰি আছোঁ, আপোনালোকে চালে গম পাব। এতিয়া চাওক, আমাৰ টিমৰ মেম্বাৰসকল, আমাৰ মিস্ত্ৰী যারা আছে, তেখেতসকলে ইয়াতে বাঁহবোৰ কাটি আছে। অকল গছপুলিখন ৰুলে নহ'ব, গছপুলিখন চেফটিৰ কাৰণে কিবা এটা যোগাৰ কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰি আছোঁ, বাঁহবোৰ কিনি আনিছোঁ, আৰু বাঁহবোৰ কিনি আনি আমি বাঁহবোৰ কাটি পিনে গছপুলিবোৰ চেফটিৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। চাওক, আমাৰ বাইদেউ আছে, আমাৰ টিমত খুৰা আছে, আমাৰ মিস্ত্ৰী ডাঙৰীয়া আছে, সকলোৱে মিলি ইয়াতে কাম কৰি আছে। তো আপোনালোকে চাই থাকক, আমি আগলৈ ক'ত যাওঁ, কেনেকৈ গছপুলিবোৰ ৰুওঁ, চাই থাকক। তো বন্ধুসকল, আমি আমাৰ লোকেশ্যনত আহি পাইছোঁ। আমাৰ লোকেশ্যনটো হৈছে গোৱালপাৰা চহৰৰ মাজমজিয়াত আমাৰ কিসমতপুৰ চন্দ্ৰীয়া পথাৰ যোনটো স্কুল আছে, আমি সকলোৱে বৰবাহৰ ফিল্ড বুলি গম পাওঁ। আৰু চন্দ্ৰীয়া পথাৰ স্কুল আমাৰ ইয়াতে এম ই স্কুল আৰু হাই স্কুল দুটা স্কুল একেলগতে আছে। তো আমি ইয়াতে চাব পাৰে, মোৰ বেক চাইডে বহুত ডাঙৰ এটা ফিল্ড আছে। তো আমি ইয়াতে গছপুলিবোৰ সেইকাৰণে ৰুই আছোঁ। আমাৰ ইয়াতে বহুত ধৰণৰ সৰু ডাঙৰ ল'ৰা ছোৱালীবিলাক ইয়াতে খেল ধূল কৰে। তেওঁ খেল ধূল কৰাৰ পিছত ইয়াতে আহি হয়তো অকণমান গছৰ বতাহ, অকণমান গছৰ ছাঁ পাব, বা অকণমান গছৰ যি ফল মূল হয় আৰু কি, ফল মূলবোৰ তেওঁলোকে খাই ভাল পাব। তাৰ কাৰণে আমি এই ঠাইটো আমি চইচ কৰিছোঁ। তো এতিয়া চাওক, আমাৰ টিমৰ সকলো মেম্বাৰ আমি ইয়াতে গছপুলি ৰুবৰ কাৰণে আমি ইয়াতে গাঁত খুলি আছোঁ। তো এতিয়া আমি ইয়াতে গাঁতপুলিবোৰ ৰুম। তো আপোনালোকে তো ইয়াতে আমাৰ টিমৰ সকলো মেম্বাৰসকলে
গছপুলিবোৰ ৰোৱাৰ কাৰণে গাজো চলি আছে। এতিয়া আমাৰ গাঁতটো পুৰা হ'লে এতিয়া মোৰ যিটো গছ আছে কৃষ্ণচূড়া গছ বুলি আমি সকলোৱে জানো। কৃষ্ণচূড়া ধুনীয়া গছ, ধুনীয়া ছাঁ দিয়ে, ধুনীয়া এটা এটা হয়। তো তাৰ কাৰণে আমাৰ ইয়াতে গছপুলিবোৰ আমি ৰুই আছোঁ। আপোনালোকে চাওক আমাৰ ছাৰে কেনেধৰণে গছপুলিটো ৰুই আছে। গতিকে আমি গছপুলিবোৰ ৰুই যিটো আমাৰ আমি যিটো নেট আনিছোঁ, আমি নেটৰে গছপুলিবোৰ ভালদৰে আমি মৰিয়াই দিম, যাতে আমাৰ ইয়াতে বহু ধৰণৰ জন্তু আহে, ছাগলী আহে, আমাৰ গৰুবিলাক আহে। তো গছপুলি যাতে আমাৰ বেয়া নহয় তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। তো আমাৰ মেম্বাৰসকলে আমাৰ এতিয়া গছপুলি ৰুই আছে, অকণমান পানী দি আছে যাতে গছপুলিটো ভালে ভালে থাকে। তো আমি চালে আমি গমে পাইছোঁ যে আমি আমাৰ গোৱালপাৰা চহৰৰ মাজমজিয়া কিসমতপুৰ চন্দ্ৰীয়া পথাৰত আমি যোনটো স্কুল আছে, স্কুলৰ আগত আমি জোপা কৃষ্ণচূড়া গছ আমি ইয়াতে ৰুলোঁ। আপোনালোকে চালে তো এনেকুৱা ধৰণৰ আমি আজি বহুত ঠাইতো যাম। আপোনালোকে আমাৰ লগত আহক, বলক চাওক আমি কেনেকুৱা ধৰণৰ গছপুলি ৰুই আছোঁ। ইয়াতে আমাৰ এটা গছপুলি ৰোৱা হৈছে, আমি আন এটা ঠাইত আমাৰ তাতে আমাৰ টিমৰ মেম্বাৰসকলে তাতে আন এটা গছ ৰুবলৈ যোজনা কৰি আছে। তো আপোনালোকে আহক আমাৰ লগত চাওক আমি কি ধৰণৰ গছপুলি ৰুওঁ আৰু আমাৰ ক'ত ক'ত যাওঁ। আমাৰ গোৱালপাৰা চহৰত এনেকুৱা বহুত ঠাই আছে য'ত আমাৰ গছপুলি একেবাৰে কম। আমি সেইবোৰ ঠাইতো যাম। আমি সেইবোৰ ঠাইত যায়ো আমি গছপুলি ৰুম। গতিকে আমি দেখিছোঁ আমাৰ কিছুসংখ্যক মানে মানুহ আছে, আমাক বহুতে কমেণ্ট কৰি জনাইছে আমাৰ এনেকুৱা ঠাইত আমাৰ গছপুলি ৰুব লাগে। তো আমি হয়তো সেই ঠাইডোখৰতো যাম। আপোনালোকে চাই থাকক আমি আমাৰ কি ধৰণে আমি কিছুমান চন্দ্ৰীয়া পথাৰত গছপুলিবোৰ ৰুই আছোঁ, চাই থাকক। চাওক আমাৰ ইয়াতে গছপুলিটো ৰোৱাৰ পিছত আমি কি কৰিছোঁ, আমাৰ বাঁহেৰে আৰু আমাৰ যি আমাৰ নেট জাল বুলি কওঁ আমি আমাৰ ভাষাত। তো আমি সেই বাঁহ আৰু নেট জালেৰে আমি আমাৰ গছপুলিবোৰ আমি চেফ দি আছোঁ, যাতে ইয়াতে কোনো ধৰণৰ জন্তুই হওক, মানে ছাগলী হওক বা গৰু হওক, মানে গছখন যাতে বেয়া নকৰে তাৰ কাৰণে আমি ইয়াতে যোজনা চলাই আছোঁ। তো আমিতো গছপুলি ৰুয়ে আছিলোঁ। তো হঠাৎ কি হ'ল, আপোনালোকে হয়তো কেমেৰাত হয়তো গম পাইছে নে নাই, কিন্তু ইয়াতে কিন্তু মানে কিনকিনে বৰষুণ দি আছে। তো বৰষুণৰ মাজতে কিন্তু আমাৰ টিমৰ আমি সকলো মেম্বাৰে কিন্তু আমি কাম কৰি আছোঁ আৰু আমি এনেকৈ ধৰণৰ কাম কৰি যাম। ইয়াতকৈ যদি অকণমান জোৰেও যদি বৰষুণ আহে তথাপি কিন্তু আমাৰ কাম কিন্তু কেতিয়াও ৰৈ নাথাকে। তো আপোনালোকে চালে যে আমি গোৱালপাৰা চহৰৰ মাজমজিয়াত আমাৰ চন্দ্ৰীয়া পথাৰত বহুত বিভিন্ন ঠাইত আমি গছপুলি ৰুলোঁ। হয়তো আপোনালোকে মোৰ বেক চাইডে আপোনালোকে চাব পাৰিছে যে আমি গছপুলিবোৰ ৰুইছোঁ। তো এতিয়া আমাৰ যিখিনি আমি গছপুলি আজি আনিছিলোঁ, তো আমাৰ গছপুলিখিনি এতিয়া আমাৰ শেষ পাইছে। তো আমি আজিৰ কাৰণে আমাৰ ভিডিঅ' ইয়াতে আমি শেষ কৰিছোঁ। আমি আপোনালোকে আমাৰ আগৰ ভিডিঅ'লৈ আৰু চাব। আৰু মোৰ বেক চাইডে যিখিনি গছপুলি ৰুইছোঁ, তো এইখিনি মই ইয়াৰে যিখিনি আমাৰ বাসিন্দা মানুহ আছে গাঁওবাসীক মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকে অলপ গছপুলিবোৰ অলপমান চোৱা চিতা কৰিব, যাতে গছপুলিবোৰ ডাঙৰ হয়, আমাক ছাঁ দিয়ে, আমাক বতাহ দিয়ে, আমাক ফল মূল দিয়ে। তাৰ কাৰণে মই আমাৰ এই গাঁওবাসীক মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ আমাৰ এটাই উদ্দেশ্য যে আমি আমাৰ গোৱালপাৰাখন হওক বা আমাৰ অসমখন হওক এটা সেউজীয়া অসম এটা আমাৰ মানে কৰাৰ আমাৰ এটা উদ্দেশ্য আছে, লক্ষ্য আছে। আমি লক্ষ্যত আমি কাম কৰি যাম। আৰু আজি আমি যিখিনি গছপুলি আনিছিলোঁ, আমাৰ গছপুলি এতিয়া শেষ পাইছে। তো আমি ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। আৰু আপোনালোকে অহা ভিডিঅ'ত আৰু চাব যে আমি কেনেধৰণৰ কি ঠাইত আমি গছপুলি ৰুই আছোঁ। ধন্যবাদ।